জোনাইৰ লাইমিকুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰতিষ্ঠাপক তথা অৱসৰপ্ৰাপ্ত অধ্যক্ষ ৰমাকান্ত পেগুৰ দশাবসান মঙলবাৰে নিশা প্ৰায় 11:30 মান বজাত লাইমিকুৰিৰ ৰাকুলকুকে গাঁৱৰ নিজা বাসভৱনত ৭৭ বছৰ বয়সত তেখেতে দেহাৱসান ঘটে। তেখেতৰ আত্মাৰ শান্তিৰ বাবে বুধবাৰে লাইমিকুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চৌহদত পুষ্পবৃষ্টিৰে মাল্য অৰ্পণ কৰে ছাত্ৰ-ছাত্ৰীসকলে আৰু শিক্ষকসকলে আজি আমি আহি এটা দিনত উপনীত হৈছো যি এটা দিনটো এটা যুগৰ অৱসান ঘটাইছে। সাধাৰণ ৰমাকান্ত পেগুৰৰ এই সংগ্ৰামখন এটি যুগৰ সামৰণি বুলি আমি অনুভৱ কৰিছোঁ। এইখন বিদ্যালয় বাঁহ খেৰেৰে আৰম্ভ কৰা এইখন বিদ্যালয় আৰম্ভ কৰিছিলে আৰু আজি এই পৰ্যায় পাইছেগৈ। এই ক্ষেত্ৰত আটাইতকৈ বৃহৎ সিংহভাগ অৰিহণা দিয়া মানুহজন আজি তাৰ নক্সৰতে আমাৰ আগত আছে। তেওঁ হৈছে প্ৰয়াত ৰমাকান্ত পেগুদেৱ। এই অঞ্চলৰ সম্ভৱতঃ এই প্ৰথম BA আছিল আৰু এই অঞ্চলৰ সম্ভৱতঃ এই প্ৰথম BA আছিল আৰু তেতিয়া লাইমিকুৰি অঞ্চলত অন্ধকাৰৰ যুগ চলি আছিলে। ইয়াত শিক্ষিত মানুহ সংখ্যা আঙুলিৰ মূৰত লিখিব পৰা আছিলে। ৰামধন অঞ্চলত আছিলে তেতিয়া ডক্টৰ লয়ৰাম আছিলে আৰু হেৰিয়াত আমাৰ শান্তিপুৰৰ আছিলে দেৱাই মেধক। তেনেকুৱা আঙুলিৰ মূৰত পাৰ্বতী দলে এই অঞ্চলত শিক্ষিত মানুহৰ সংখ্যা লিখিব পৰা আছিলে। কিন্তু এনেকুৱা এটা অঞ্চলত পোনপ্ৰথমে বিদ্যালয়খনি আৰম্ভ কৰিছিলে ৰামধন নামৰ অঞ্চলত। এই বিদ্যালয়খনি এটা সময় আহি এই কাকগীতু অঞ্চলত স্থাপন কৰা হৈছিলে। তাৰপিছত 1969 চনত এই স্থাপিত বিদ্যালয়খনি এই অঞ্চললৈ এটা সময় স্থানান্তৰিত হয় আৰু স্থানান্তৰিত হোৱাৰ পিছত এখন বিদ্যালয় 1991 চনত উচ্চতৰ মাধ্যমিক স্তৰলৈ উন্নীত কৰা হয়। এই সময়ত সমগ্ৰ জোনাই অঞ্চলত চিমেণ্ট চাপৰিৰ পৰা জোনাইলৈ মাত্ৰ দুখন উচ্চতৰ মাধ্যমিক বিদ্যালয় আছিলে। এখন আছিলে জোনাই হায়াৰ ছেকেণ্ডেৰী, আনখন আছিলে লাইমিকুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়। আমি সেই সময়ত MA পাছ কৰা 7জন জোনাই অঞ্চলৰ যুৱক আছিলোঁ। আমাক ৰমাচাৰে ঘৰে ঘৰে গৈ পেলাই মাতি আনিলে, ইয়াত এখন উচ্চ শিক্ষানুষ্ঠান হ'ব, তোমালোকে দূৰলৈ চাকৰি কৰিব নাযাবা আৰু তোমালোকে ইয়াতে এই ৰাইজক সেৱা কৰিবলৈ তোমালোকে ইয়ালৈ গুচি আহা। নহ'লে আমাৰ বহুতে কলেজৰ শিক্ষক হ'ব লগা যোগ্য ব্যক্তি আছিলে, কিন্তু ৰমাচাৰৰ অনুৰোধ আমি ৰক্ষা কৰি এটা সময় লাইমিকুৰি অঞ্চললৈ আহিছিলোঁ। তেতিয়া এই লাইমিকুৰি অঞ্চলত এইখিনিত মাৰকাটি আছিলে, বাঘডকা বন আৰু ফিল্ডত আছিলে খেৰণিতলী। আমি জোনাইৰ পৰা কেতিয়াবা খোজকাঢ়ি আহিব লগা হৈছিলে। অন্ধনা বাইদেউৰ 6 মাহ নে 7 মহীয়া সন্তান এটি আছিলে। বাইদেউ ইয়াৰ পৰা খোজকাঢ়ি জনাই গৈছিলে। ছাৰে হ'লে এই অঞ্চলত আমাক শিক্ষাদান কৰি লাইমিকুৰিৰ নিচিনা শিক্ষা দিশত পিছপৰা অঞ্চলত শিক্ষাৰ পোহৰ বিলাব লাগে বুলি এই বহুত খাটনি ধৰিছিলে। এই মানুহজনৰ আগত যে ইমান এটা মহান ব্যক্তিত্ব আছিল, সেই কথা আমি তেতিয়া অনুভৱেই কৰা নাছিলোঁ। আমি ছাৰক দেখিছিলোঁ এইখন স্কুল প্ৰতিষ্ঠা কৰিবৰ কাৰণে সমগ্ৰ অঞ্চলৰ গালি গালা ছাৰে কেনেকৈ খাইছিলে, কেনেকুৱা সহ্য কৰিছিলে, ভাবিলে কেতিয়াবা আচৰিত লাগে। ছাৰে এই কথাখিনি হাঁহি মুখে হজম কৰিছিলে। আমি কেতিয়াবা স্কুলত আমাৰ কেতিয়াবা বিপদ আপদ হ'লে বা কাৰোবাৰ সমাজৰ পৰা কেতিয়াবা প্ৰেছাৰ আহিলে ছাৰে আগ ধৰি আমাক ৰক্ষা কৰিছিলে। নহয়, তোমালোকে ভাল কাম কৰি যোৱা, এইখন স্কুল উন্নতিৰ কাৰণে তোমালোকে কাম কৰি যোৱা, মই আছো। এনেকৈ ৰমা ছাৰে এইখন বিকাইছিলে। ডিৰেক্টৰ আছিলে তেতিয়া দধিৰাম বৰ্মা, আমাৰ জিলাখনৰ হেৰি আছিলে, স্কুল ইনস্পেক্টৰ আছিলে। ছাৰে ইয়াৰ পৰা গৈ পেলাই গোটেই ৰাতি হোৱা না ইয়াত মেট্ৰিক চেণ্টাৰ প্ৰতিষ্ঠা কৰিব লাগে বুলি ছাৰৰ ভৰিত ধৰা নিচিনা ধৰিছে আৰু ইমান গালি খাইছিলে। MLA ওচৰত যেতিয়া গৈছিলে ছাৰে হাঁহি মুখে এইবিলাক সহ্য কৰিছিল। সেই দুখবিলাক আজিও মানে এই মৃত্যুৰ সময়ত এই মহান ব্যক্তিগৰাকী কোনেও নজনাকৈ সমাজখনত দি গ'ল। আজি লাইমিকুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কি নাই? ইয়াত ডক্টৰ পঢ়া ল'ৰা ছোৱালী ওলাইছে, প্ৰফেচাৰ হোৱা ল'ৰা ছোৱালী ওলাইছে, ইঞ্জিনিয়াৰ হোৱা ল'ৰা ছোৱালী ওলাইছে, ৰাজনীতিবিদ ওলাইছে, সাংবাদিক ওলাইছে। আমাৰ অসমৰ এগৰাকী বিখ্যাত সাংবাদিক ৰয়েল পেগু ইয়াৰে ষ্টুডেণ্ট আছিল, বিজয় কৰি ইয়াৰে ষ্টুডেণ্ট। আজি অসমৰ ৰাজনীতিক জগতত আমাৰ নাম জ্বলা মূলাকান্ত পেগু ইয়াৰে ছাত্ৰ। এই ল'ৰা ছোৱালীবিলাকক তেওঁলোকে ইয়াত গঢ় দিলে। মানে এই মানুহজনে গঢ় দিয়াত ইয়াৰ হেৰি আছে,
অতুলনীয় অৱদান আছে মই ভাবো এই অঞ্চলৰ মানুহে মই এষাৰ কথা আছে বিয়ত যি জাতিয়ে পূজা নকৰে তাত বীৰ যত্ন নহয় জ্ঞানী মানুহক যি সমাজে সন্মান নকৰে তাত জ্ঞানী মানুহৰ যত্ন নহয় গতিকে মই ৰাইজক অনুৰোধ জনাইছো এইজন মানুহৰ নামত লাইমেকুৰি অন্তৰ্গত বিদ্যালয়খনিত প্ৰথম এটা প্ৰতিমূৰ্তি স্থাপিত হ'ব লাগিব আৰু এইটো মই ভাবিছো ইয়াৰ এটা যুৱচামে এই পদক্ষেপ ল'ব লাগে আশা ৰাখিছো এই ছাৰৰ জীৱনটো তেওঁ এই সমাজখনত কি দি গ'ল আমি অকল হুচি গানৰ মাজেদি তাক প্ৰকাশ কৰিব নোৱাৰো তেওঁ স্মাৰক বক্তৃতানুষ্ঠান মাজে মাজে পাতিব লাগিব তেওঁ জীৱনত কি কি অৱদান দি গ'ল আমি এটা সময় এই সময় কোদৰ পানী খেলাই যায় প্লেটোৰ যদি যত্ন লাভ নকৰা হ'লে দৰ্শন নামৰ বিভাগটোৱে পৃথিৱীত যত্ন নহ'লেহেঁতেন গণতন্ত্ৰ নামৰ সংজ্ঞাটোৱে সৃষ্টি নহ'লেহেঁতেন কিন্তু প্লেটোৱে কিতাপ লিখা নাছিলে প্লেটোৱে ভাষণ দিছিলে তাৰ কথাবিলাকক লিখি ৰাখিছিলে এৰিষ্টটেলহঁতে তেনেকৈ এই জ্ঞানী মানুহজনে কিতাপ নিলিখিব পাৰে এই জ্ঞানী মানুহজনে বহুত ডাঙৰ 10,000 20,000 মানুহৰ আগত ভাষণ লিখিব পাৰে কিন্তু তেওঁৰ ভাল কামবিলাকক আমি কুচৰি কুচৰি লিখি উলিয়াই আমি কি কৰিব লাগিব সমাজক দিব লাগিব যেতিয়া ভাল মানুহ যত্ন হ'ব তেতিয়া সমাজখন সুখী হ'ব আৰু ইয়াৰ ল'ৰা ছোৱালীয়ে এটা কৰ্মসংস্থাপনৰ ভৱিষ্যতে সুযোগ পাব গতিকে আশা ৰাখিছো এই মহান ব্যক্তিগৰাকীৰ আজি এই প্ৰস্থানত তেওঁ নশ্বৰতে গুচি গৈছে এই দেহাটো গুচি গৈছে কিন্তু তেওঁ সমাজখনক দি যোৱাটো যুগে যুগে থাকিব তাক জীয়াই ৰাখিবৰ কাৰণে এই অঞ্চলৰ বৌদ্ধিক মহল এই অঞ্চলৰ বৌদ্ধিক সমাজ এই অঞ্চলৰ গুণী জ্ঞানী ৰাজনীতিবিদ সকলোৱে ওলাই আহিব লাগে তাকে এই মুহূৰ্তত মোক ক'বলৈ সুযোগ দিওঁতে মই অনুজ্ঞালো আৰু ভুল ভ্ৰান্তি হ'লেহেঁতেন সকলোৱে ক্ষমা কৰিব ধন্যবাদ বিশিষ্ট শিক্ষাবিদ সমাজসেৱক তথা লাইমেকুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰতিষ্ঠাপক তথা অৱসৰপ্ৰাপ্ত অধ্যক্ষ ৰমাকান্ত পেগুৰ বিয়োগত গভীৰ শোকৰ ছাপ পৰিছে সমগ্ৰ জোনাইবাসী অঞ্চলৰ লগতে লাইমেকুৰি অঞ্চল